নমস্কাৰ। আজি আইনৰ কিছুমান সংজ্ঞা আৰু ধাৰাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আহিছোঁ দ্য নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 1881 মানে হস্তান্তৰযোগ্য পত্ৰ আইন। হস্তান্তৰযোগ্য পত্ৰ আইন 1881-ৰ 138 নং ধাৰাই চেক বাউন্স বা চেক অশ্ৰদ্ধা হোৱাৰ সৈতে জড়িত আইনী ব্যৱস্থাসমূহক সংজ্ঞায়িত কৰে। 138 নং ধাৰাৰ সংজ্ঞা: যেতিয়া এজন ব্যক্তিয়ে, যাক ড'ৱাৰ বুলি কোৱা হয়, তেওঁ বেংক একাউণ্টৰ পৰা আন এজন ব্যক্তিক পেয়ী কোনো ঋণ বা আইনী দায়বদ্ধতা পৰিশোধ কৰাৰ উদ্দেশ্যে এখন চেক প্ৰদান কৰে, কিন্তু সেই চেকখন তলত দিয়া কাৰণত বেংকে উভতাই দিয়ে, তেন্তে তাক 138 ধাৰাৰ অধীনত এক দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হয়। প্ৰথম কাৰণটো হ'ল একাউণ্টত ধনৰ অভাৱ, ইনচাফিচিয়েঞ্চি অফ ফাণ্ডছ। যদি চেকখনত লিখা টকাৰ পৰিমাণতকৈ একাউণ্টত থকা টকাৰ পৰিমাণ কম হয়। ছেকেণ্ড, সীমা অতি কম। যদি চেকখনত লিখা টকাৰ পৰিমাণ বেংকৰ সৈতে কৰা লেনদেনৰ সীমা বা চুক্তিৰ অধিক হয়। প্ৰয়োজনীয় চৰ্তসমূহ: বৈধ ঋণ: চেকখন কোনো উপহাৰ বা দান নহৈ আইনীভাৱে পৰিশোধ কৰিবলগীয়া কোনো ঋণ বা দেনাৰ বিপৰীতে হ'ব লাগিব। সময়সীমা: চেকখন লিখাৰ তাৰিখৰ পৰা 3 মাহৰ ভিতৰত বেংকত জমা দিব লাগিব। 3. আইনী জাননী: চেকখন বাউন্স হোৱাৰ খবৰ পোৱাৰ 30 দিনৰ ভিতৰত টকা পাবলগীয়া ব্যক্তিয়ে উকিলৰ জৰিয়তে এখন লিখিত জাননী দিব লাগিব। পিছৰ চৰ্তটো হৈছে 15 দিনৰ সময়সীমা: জাননী পোৱাৰ পিছত চেক দিওঁতাজনক টকা পৰিশোধ কৰিবলৈ 15 দিনৰ সময় দিব লাগে। যদি এই 15 দিনৰ ভিতৰত তেওঁ টকা পৰিশোধ নকৰে, তেতিয়াহে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব পাৰি। শাস্তি পেনেল্টি: যদি এজন ব্যক্তি ধাৰা 138ৰ অধীনত দোষী সাব্যস্ত হয়, তেন্তে তেওঁক তলত দিয়া ধৰণে দণ্ডিত কৰা হ'ব পাৰে। প্ৰথমতে কাৰাদণ্ড: সৰ্বাধিক 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। জৰিমনা: চেকখনত লিখা টকাৰ পৰিমাণৰ 2 পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। উভয় আদালতৰ নিৰ্দেশ মৰ্মে কাৰাদণ্ড আৰু জৰিমনা দুয়োটাই হ'ব পাৰে। আইনী প্ৰতিকাৰ আৰু পদ্ধতি: ৰেমেডি এণ্ড প্ৰচিডিউৰ: এজন প্ৰাপক পেয়ী হিচাপে আপুনি কেনেকৈ আইনী পদক্ষেপ ল'ব পাৰে তাৰ এক নিৰ্দিষ্ট সময়সীমা আছে। পদক্ষেপ: চেক জমা দিয়াত সময়সীমা: চেকখন লিখাৰ তাৰিখৰ পৰা 3 মাহৰ ভিতৰত বেংকত জমা দিব লাগিব। পদক্ষেপ 2. আইনী জাননী, যাক কোৱা হয় লিগেল নটিচ। সময়সীমা: চেক বাউন্স হোৱাৰ খবৰ পোৱাৰ 30 দিনৰ ভিতৰত চেক দিওঁতাজনক, যাক ড'ৱাৰ বুলি কোৱা হয়, উকিলৰ জৰিয়তে এখন জাননী পঠিয়াব লাগে। পদক্ষেপ 3. পৰিশোধৰ সুযোগ: জাননীখন পোৱাৰ পৰা 15 দিন সময় চেক দিওঁতাজনক ধন পৰিশোধৰ বাবে দিব লাগে। পদক্ষেপ 4. গোচৰ ৰুজু কৰা: যদি সেই 15 দিনৰ ভিতৰত তেওঁ টকা নিদিয়ে, তেন্তে পৰৱৰ্তী 30 দিনৰ ভিতৰত আদালতত গোচৰ তৰিব লাগে। গুৰুত্বপূৰ্ণ চৰ্তসমূহ: চেকখন কেৱল আইনীভাৱে বৈধ ঋণ বা দায়বদ্ধতা পৰিশোধৰ বাবেহে হ'ব লাগিব। 2. উপহাৰ বা দান হিচাপে দিয়া চেকৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয়। ছেকশ্যন 480 BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ধাৰা 480-এ পূৰ্বৰ CRPC ধাৰা 437-ৰ ঠাই লৈছে। এই ধাৰাটোৱে অজামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত কেতিয়া জামিন মঞ্জুৰ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰে। ধাৰা 480 BNSS অজামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত জামিন, বেইল ইন কেছ অফ নন বেইলেবল অফেন্স: যেতিয়া কোনো ব্যক্তিক অজামিনযোগ্য অপৰাধৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বা আটক কৰা হয়, তেতিয়া আদালত বা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেওঁক জামিনত মুক্তি দিব পাৰে, কিন্তু ইয়াৰ কিছুমান বিশেষ নিয়ম আছে। ফাৰ্ষ্ট, বিবেচনাধীন ক্ষমতা: অজামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত জামিন পোৱাটো অভিযুক্তৰ অধিকাৰ নহয়, বৰঞ্চ এয়া আদালতৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। কেতিয়া জামিন দিব নোৱাৰি: যদি ব্যক্তিজনৰ বিৰুদ্ধে মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ডৰে দণ্ডনীয় অপৰাধ কৰাৰ যুক্তিসংগত কাৰণ থাকে। 2. যদি ব্যক্তিজনে পূৰ্বে কোনো গুৰুতৰ অপৰাধ কৰি দণ্ডিত হৈছে। বিশেষ ৰেহাই এক্সেপশ্যনছ:
ধাৰা 480ৰ অধীনত আদালতে নিম্নলিখিত ব্যক্তিসকলৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰি জামিন মঞ্জুৰ কৰিব পাৰে যদিও তেওঁলোকৰ অপৰাধ গুৰুতৰ হয়। মহিলা, 2 নম্বৰতে শিশু, 16 বছৰৰ তলৰ, 3 অসুস্থ বা অক্ষম ব্যক্তি। চৰ্তসমূহ আদালতে জামিন দিওঁতে কিছুমান চৰ্ত আৰোপ কৰিব পাৰে, যেনে ব্যক্তিজনে সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰিব, তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব, 3 একেধৰণৰ অপৰাধ পুনৰ কৰিব নোৱাৰিব। এটা টোকা ক'বলৈ গৈছোঁ, এই ধাৰাটোৱে বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত অভিযুক্তৰ স্বাধীনতা আৰু সমাজৰ সুৰক্ষাৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰিবলৈ আদালতক ক্ষমতা প্ৰদান কৰে। ছেকশ্যন 482 BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা 482 ছেকশ্যন 482য়ে পূৰ্বৰ CRPCৰ ধাৰা 438ৰ ঠাই লৈছে। এই ধাৰাটোৱে অগ্ৰিম জামিন, যাক এণ্টিচিপেটৰী বেইল বুলি কোৱা হয়, সম্পৰ্কে বিধান আগবঢ়ায়। ধাৰা 482 BNSS গ্ৰেপ্তাৰ হোৱাৰ আশংকা থকা ব্যক্তিৰ জামিন মঞ্জুৰ। যেতিয়া কোনো ব্যক্তিয়ে বিশ্বাস কৰিবলৈ যথেষ্ট থল পায় যে তেওঁ কোনো অজামিনযোগ্য অপৰাধৰ নন বেইলেবল অফেন্স অভিযোগত গ্ৰেপ্তাৰ কৰা হ'ব পাৰে, তেতিয়া তেওঁ এই ধাৰাৰ অধীনত আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিব পাৰে। মূল বৈশিষ্ট্যসমূহ আবেদন কৰিব পৰা আদালত। এজন ব্যক্তিয়ে অগ্ৰিম জামিনৰ বাবে কেৱল সত্ৰ আদালত, ছেছন কোৰ্ট বা উচ্চ ন্যায়ালয়, হাইকোৰ্টত আবেদন কৰিব পাৰে। ছেকেণ্ড বৈশিষ্ট্য আদালতৰ নিৰ্দেশ। যদি আদালতে আবেদনখন মঞ্জুৰ কৰে তেন্তে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত তৎক্ষণাত জামিনত মুকলি কৰি দিব লাগিব। জামিন মঞ্জুৰ কৰোঁতে আদালতে বিবেচনা কৰা দিশসমূহ। আদালতে অগ্ৰিম জামিন দিয়াৰ আগতে নিম্নলিখিত বিষয়সমূহ চালি জাৰি চায়। 1 অভিযোগটোৰ গুৰুত্ব আৰু প্ৰকৃতি। 2 আবেদনকাৰীৰ পূৰ্বৰ ইতিহাস, পূৰ্বে কোনো কাৰাদণ্ড হৈছে নেকি। 3 আবেদনকাৰী ন্যায়ালয়ৰ পৰা পলায়ন কৰাৰ সম্ভাৱনা আছে নেকি। 4 অভিযোগটো কেৱল অপমান কৰিবলৈ বা হাৰাশাস্তি কৰিবলৈ মিছাকৈ কৰা হৈছে নেকি। আদালতে আৰোপ কৰিব পৰা চৰ্তসমূহ। অগ্ৰিম জামিন দিওঁতে আদালতে কিছুমান চৰ্ত বান্ধি দিব পাৰে। ফাৰ্ষ্ট, আৰক্ষীয়ে সোধা পোছাৰ বাবে মাতিলে ব্যক্তিজন উপস্থিত হ'ব লাগিব। 2 ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তিক ভাবুকি দিব নোৱাৰিব বা প্ৰলোভন দেখুৱাব নোৱাৰিব। 3 আদালতৰ অনুমতি অবিহনে দেশ ত্যাগ কৰিব নোৱাৰিব। এই ধাৰাটোৰ অলপ সাৰাংশ। ধাৰা 482ৰ মূল উদ্দেশ্য হ'ল কোনো নিৰ্দোষ ব্যক্তিক অন্যায়ভাৱে গ্ৰেপ্তাৰ হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰা। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পিছত এই ধাৰাটো প্ৰযোজ্য নহয়। ই কেৱল গ্ৰেপ্তাৰ হোৱাৰ আশংকা থকা অৱস্থাতহে কাৰ্যকৰী হয়। ছেকশ্যন 483 BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা 483য়ে পূৰ্বৰ CRPCৰ ধাৰা 439ৰ ঠাই লৈছে। এই ধাৰাটোৱে জামিন সন্দৰ্ভত উচ্চ ন্যায়ালয়, হাইকোৰ্ট আৰু সত্ৰ আদালতৰ ছেছন কোৰ্ট বিশেষ ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰে। ধাৰা 483 BNSS জামিন সন্দৰ্ভত উচ্চ ন্যায়ালয় বা সত্ৰ আদালতৰ বিশেষ ক্ষমতা। 483 BNSSৰ ধাৰাটোৱে উচ্চতৰ আদালতক জামিন মঞ্জুৰ কৰাৰ ক্ষেত্ৰত নিম্ন আদালততকৈ অধিক ব্যাপক আৰু বিশেষ ক্ষমতা প্ৰদান কৰে। ইয়াৰ মূল অংশসমূহ হ'ল: 1 জামিন মঞ্জুৰ কৰাৰ ক্ষমতা। উচ্চ ন্যায়ালয় বা সত্ৰ আদালতে নিৰ্দেশ দিব পাৰে যে জিম্মাত থকা যিকোনো ব্যক্তিক জামিনত মুক্তি দিয়া হওক যদি অপৰাধটো ধাৰা 483ৰ অধীনত পৰে তেন্তে আদালতে প্ৰয়োজনীয় বুলি ভবা যিকোনো চৰ্ত আৰোপ কৰিব পাৰে। 2 চৰ্ত সলনি বা বাতিল কৰাৰ ক্ষমতা। নিম্ন আদালতে যেনে মেজিষ্ট্ৰেট কোৰ্ট জামিন দিওঁতে যদি কোনো চৰ্ত আৰোপ কৰিছিল তেন্তে উচ্চ ন্যায়ালয় বা সত্ৰ আদালতে সেই চৰ্তসমূহ ৰদ কৰিব পাৰে বা সালসলনি কৰিব পাৰে। 3 জামিন বাতিল কৰাৰ ক্ষমতা, কেঞ্চেলেশ্যন অফ বেইল। এই ধাৰাৰ অধীনত উচ্চ ন্যায়ালয় বা সত্ৰ আদালতে যিকোনো ব্যক্তিক যিয়ে ইতিমধ্যে জামিনত মুক্ত হৈ আছে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিব পাৰে আৰু জিম্মালৈ প্ৰেৰণ কৰিব পাৰে যদিহে তেওঁ জামিনৰ চৰ্ত উলংঘা কৰে বা ন্যায়ৰ স্বাৰ্থত ইয়াৰ প্ৰয়োজন হয়। ধাৰা 480 আৰু 483ৰ মাজৰ পাৰ্থক্য। ধাৰা 480 ই
মেজিষ্ট্ৰেট আদালতক জামিন দিয়াৰ ক্ষমতা দিয়ে, য'ত কিছুমান বাধ্যবাধকতা বা সীমাবদ্ধতা থাকে। ধাৰা 483 ই উচ্চ ন্যায়ালয় আৰু সত্ৰ আদালতক এক স্বতন্ত্ৰ আৰু বিশেষ ক্ষমতা স্পেচিয়েল পাৱাৰ দিয়ে, য'ত তেওঁলোকে নিজৰ বিচাৰ বুদ্ধিৰে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰতো পৰিস্থিতি সাপেক্ষে জামিন দিব পাৰে। প্ৰক্ৰিয়া অজামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত চৰকাৰী পক্ষক পাব্লিক প্ৰচিকিউটৰ জাননী নিদিয়াকৈ সাধাৰণতে উচ্চ ন্যায়ালয় বা সত্ৰ আদালতে জামিনৰ চূড়ান্ত নিৰ্দেশ নিদিয়ে, যদিহে তেনে কৰাটো কোনো বিশেষ কাৰণত অসম্ভৱ নহয়। মন কৰিবলগীয়া, এই ধাৰাটোৱে এজন অভিযুক্তৰ ব্যক্তিগত স্বাধীনতা আৰু ন্যায়িক প্ৰক্ৰিয়াৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ উচ্চতৰ ন্যায়ালয়ক অধিক শক্তিশালী ভূমিকা প্ৰদান কৰে। ছেকশ্যন 479 BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা 479 হৈছে এজন বিচাৰাধীন কয়দীৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা ধাৰা। ইয়াত এজন অভিযুক্তই সৰ্বাধিক কিমান সময় কাৰাগাৰত থাকিলে জামিন পাব পাৰে সেই বিষয়ে উল্লেখ কৰা হৈছে। ধাৰা 479 BNSS বিচাৰাধীন কয়দীৰ সৰ্বাধিক আটকৰ সময়সীমা maximum period for which an under trial prisoner can be detained। এই ধাৰাটোৰ মূল উদ্দেশ্য হ'ল যাতে এজন ব্যক্তিৰ বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱাকৈ তেওঁক অনিৰ্দিষ্ট কালৰ বাবে জেলত ৰাখিব নোৱাৰি। ইয়াৰ মুখ্য নিয়মসমূহ হ'ল অৰ্ধেক সময়সীমা 1/2 পিৰিয়ড। যদি এজন অভিযুক্তই তেওঁৰ ওপৰত লগোৱা অপৰাধটোৰ বাবে নিৰ্ধাৰিত সৰ্বাধিক কাৰাদণ্ডৰ আধাতকৈ বেছি সময় ইতিমধ্যে জেলত কটাইছে, তেন্তে আদালতে তেওঁক জামিনত মুকলি কৰি দিব লাগিব। প্ৰথমবাৰৰ বাবে অপৰাধ কৰা ব্যক্তি ফাৰ্ষ্ট টাইম অফেণ্ডাৰ। যদি এজন ব্যক্তিৰ বিৰুদ্ধে জীৱনত প্ৰথমবাৰৰ বাবে কোনো অপৰাধৰ অভিযোগ উঠিছে আৰু তেওঁ কেতিয়াও আগতে কোনো গোচৰত দোষী সাব্যস্ত হোৱা নাই, তেন্তে তেওঁক নিৰ্ধাৰিত শাস্তিৰ 1/3 1/3 সময় কাৰাগাৰত কটোৱাৰ পাছতেই জামিনত মুকলি কৰিব পাৰি। ব্যতিক্ৰম এক্সেপশ্যনছ যিবোৰ অপৰাধৰ শাস্তি মৃত্যুদণ্ড, সেইবোৰ ক্ষেত্ৰত এই ধাৰা প্ৰযোজ্য নহয়। ছেকেণ্ড, যিবোৰ গোচৰত এজন ব্যক্তিক একাধিক অপৰাধৰ বাবে বিচাৰ কৰা হৈছে, তেওঁলোকৰ ক্ষেত্ৰতো কিছু সীমাবদ্ধতা থাকে। আদালতৰ ভূমিকা আদালতে যদি বিচাৰে তেন্তে চৰকাৰী পক্ষৰ যুক্তি শুনি লিখিত কাৰণ দৰ্শাই অভিযুক্তক আধাতকৈ বেছি সময় জেলত ৰাখিব পাৰে বা জামিন অবিহনেও মুক্তি দিব পাৰে।